বাক্সা জিলাৰ জালাহৰ তালচিকুৰ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম প্ৰাদেশিক যোগী সন্মিলনৰ জালাহ অধিৱেশনৰ যোৱা নিশা সফল সামৰণি পৰে। এই উপলক্ষে কালি সন্ধিয়া মুকলি সভাত মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হৈ ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কয়, এই নাথ যোগী জনগোষ্ঠীটো ভাৰতবৰ্ষৰ এটা প্ৰাচীন জনগোষ্ঠী। এই জনগোষ্ঠীটোৱে অসমৰ জাতি গঠনত এক সুন্দৰ সহযোগিতা দেখুৱাই আহিছে। এই জনগোষ্ঠীৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ বাবে আমাৰ চৰকাৰে চেষ্টা কৰিব। আগন্তুক বিটিআৰৰ নিৰ্বাচনৰ সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী বৰুৱাই পুনৰ কয়, এতিয়ালৈকে নিৰ্বাচনৰ ঘোষণা হোৱা নাই যদিও আমাৰ দলটোৱে নিৰ্বাচনৰ বাবে সদায় প্ৰস্তুত হৈ থাকে। নিৰ্বাচনৰ লগে লগে বিটিচিত আমাৰ সাংগঠনিক কাম কাজো চলি থাকিব। আমাৰ মুখ্যমন্ত্ৰীয়ে আগতেই কৈ থৈছিলে যে বিটিআৰৰ নিৰ্বাচনত প্ৰতিটো দলে নিজাববীয়াকৈ নিৰ্বাচন খেলিব। সেয়ে আমাৰ দলৰ কাৰ্যকৰ্তাসকলক নিৰ্বাচনৰ বাবে সাজু হ'বলৈ মুখ্যমন্ত্ৰীয়ে কৈছিল। আমাৰ দলীয় এটা বাৰ্তা আছে যে স্থানীয় নিৰ্বাচনসমূহ নিজে নিজে খেলিবলৈ প্ৰস্তুত হ'ব লাগে। স্থানীয় নিৰ্বাচনত আমাৰ কাৰো লগত মিত্ৰতা নাথাকে, কিন্তু বিধানসভা নিৰ্বাচনত আমাৰ মিত্ৰতা থাকিবই। এইবাৰ বাক্সা, তামুলপুৰ আৰু ওদালগুৰি এই জিলাকেইখনত আমাৰ দল যথেষ্ট শক্তিশালী হৈ উঠিছে। সভাত কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিজেপিৰ নৱনিৰ্বাচিত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াইও অংশগ্ৰহণ কৰে। নিশা জনপ্ৰিয় শিল্পী মৌচুমী চহৰীয়াৰ সংগীতানুষ্ঠানেৰে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ জালাহ অধিৱেশনৰ সামৰণি পৰে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। এই জালাহত নাথ যোগী সন্মিলনীৰ 105 বৰ্ষীয় অধিৱেশনলৈকে আহি সকলোকে শুভেচ্ছা প্ৰদান কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ কাৰণবশতঃ যেহেতু এডভান্টেজ আছামৰ কাৰণে বিদেশলৈ যাব লগা হৈছে, তেখেতে আহিব নোৱাৰা কাৰণে মোক ইয়াত উপস্থিত থাকিবলৈ কৈছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ মই ইয়ালৈ আহি সন্মিলনীৰ সকলো কাৰ্যকৰ্তা আৰু ইয়াত উপস্থিত শুভাকাংক্ষীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই জনগোষ্ঠীটো ভাৰতবৰ্ষৰে এটা প্ৰাচীন জনগোষ্ঠী আৰু এই জনগোষ্ঠীয়ে অসমত এটা বৃহৎ সংখ্যাৰে সুন্দৰভাৱে অসমৰ জাতি গঠনত অসমৰ সকলো ক্ষেত্ৰতে সুন্দৰভাৱে নিজৰ সহযোগিতা দেখুৱাই আহিছে আৰু এই জনগোষ্ঠীটোৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগো আছে। সময়ে সময়ে আমাৰ চৰকাৰক এই কথাবিলাক জনাই আছে আৰু আমিও চৰকাৰখনে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমস্যাসমূহ সমাধান কৰি এখন শ্ৰেষ্ঠ অসম গঢ়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগবাঢ়ি গৈছে। মই ভাবোঁ যে এই জনগোষ্ঠীৰ যি সমস্যা আছে, এই সমস্যাবিলাকো আমাৰ চৰকাৰে বিভিন্ন ক্ষেত্ৰৰে সমাধান কৰাৰ চেষ্টা কৰিব। এতিয়ালৈকেতো ঘোষণা হোৱা নাই, কিন্তু হয়তো বিহুৰ পিছত, বহাগ বিহুৰ পিছত যিহেতু যিকোনো মুহূৰ্ততে নিৰ্বাচন ঘোষণা হ'ব পাৰে, হয়তো ছেপ্টেম্বৰ, অক্টোবৰ বা ডিচেম্বৰলৈ যাব পাৰে, ক'ব নোৱাৰি। কিন্তু আমাৰ দলটোৱে সদায় নিৰ্বাচনৰ কাৰণে সদায় প্ৰস্তুত হৈ থাকে। গতিকে নিৰ্বাচনটো থাকিব, নিৰ্বাচনৰ লগে লগে আমি বিটিচিত আমাৰ সাংগঠনিক কামো চলি থাকিব আৰু এইবাৰ যিহেতু বিটিচি নিৰ্বাচনত আমাৰ সংগঠনটো আৰু অধিক শক্তিশালী কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ, সেইবাবে আমাৰ সাংগঠনিক কাম চলি আছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতে কৈ থৈছিলে যে আমি বিটিচি অঞ্চলৰ নিৰ্বাচনত বা বিটিআৰৰ নিৰ্বাচনত প্ৰত্যেক দলে নিজাববীয়াকৈ ইলেকশ্যন খেলিব। যদি ক'ৰবাত কিবা মিলা মিছা হয় সেইটো সময়ত দেখা যাব, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তাসকলক নিজস্বভাৱে নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে কৈছিলে। গতিকে এতিয়াতো নিৰ্বাচন অহা নাই, গতিকে একে আষাৰে মিত্ৰতা হ'ব নহ'ব এইবিলাক আমি ক'ব খোজা নাই, কিন্তু আমাৰ দলীয় কৰ্মীসকলে এটা বাৰ্তা আছিল যে সকলোৱে এই স্থানীয় নিৰ্বাচনসমূহ নিজে নিজে খেলিব পৰাৰ প্ৰস্তুতিটো চলাই থাকিব লাগে। আমাৰতো আমাৰ
দলটোৱে কেতিয়াও ভিতৰে ভিতৰে বুজাবুজি নকৰে। বুজাবুজি কৰিলে সন্মুখে সন্মুখে কৰিব, নকৰিলে নকৰে। সাধাৰণতে স্থানীয় নিৰ্বাচনবিলাকত আমি কাৰো লগতে মিত্ৰতা কৰি নিৰ্বাচন খেলা নাই। যোৱা বছৰো আমি বিটিআৰত নিৰ্বাচন আমি মিত্ৰতাত খেলা নাই। এইবাৰো পঞ্চায়তৰ নিৰ্বাচনত আমি কৈয়ে থৈছো যে আমাৰ কাৰো লগত মিত্ৰতা নাথাকে। কিন্তু বিধানসভাৰ নিৰ্বাচনত আমাৰ মিত্ৰতা থাকিব। বিধানসভাত আমাৰ মিত্ৰ দলৰ লগত নিৰ্বাচন হ'ব। পঞ্চায়ত, বিটিআৰৰ নিৰ্বাচন বা এনেকুৱা ধৰণৰ কাউন্সিলৰ নিৰ্বাচনবিলাকত আমি নিজে নিজে খেলো, আগতেও খেলিছো। তাৰে মাজতে কোনোবাই যদি বুজা বুজা কৰিব খোজে কৰিব পাৰে, স্থানীয়ভাৱে বুজা বুজা কৰিব পাৰে। এইবাৰ আমাৰ সংগঠন ক্ৰমাগতভাৱে ভাল হৈছে। বিশেষকৈ বাক্সা, তামোলপুৰ, ওদালগুৰি এই জিলাকেইখনৰ আমাৰ সংগঠন যথেষ্ট শক্তিশালী হৈ আছে। গতিকে মই ভাবো যে 5খন জিলাতে শক্তিশালী, কিন্তু এই 3খনত বেছি ভাল। গতিকে মই আশাটো আমাৰ যথেষ্ট আছে। আৰু সেই নীতি সাৰোগত কৰি অসমৰ ইতিহাসৰ, ৰাজনৈতিক ইতিহাসৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমমৰ্যাদাৰ বাবে যোৱা 4টা বছৰত বা তাৰ আগৰে পৰাই অহোপুৰুষাৰ্থ কৰি আহিছে। মোৰ দৃঢ় বিশ্বাস নাথযোগী জনগোষ্ঠীটোৱে যিকেইটা মূল দাবী বা মূল বিষয় অগ্ৰাধিকাৰৰ ভিত্তিত সমাধানৰ আশা কৰে আমাৰ চৰকাৰখনৰ পৰা, নিশ্চিতভাৱে আমি আজিৰ অধিৱেশনৰ পৰা গৈ মুখ্যমন্ত্ৰী নিশ্চয় গোটেই কথাখিনি অৱগত। এই কথাখিনি আমি আকৌ এবাৰ মন্ত্ৰীসভাৰ তেখেতৰ সন্মানীয় আমাৰ নেতৃত্ব আৰু সতীৰ্থসকল আছে, তেখেতসকলৰ মুখ্যমন্ত্ৰীক আপোনালোকৰ এই জনগোষ্ঠীটোৰ উত্তৰণৰ প্ৰাথমিকতাৰ যিকেইটা বিষয়, এই বিষয়কেইটা নিশ্চিতভাৱে সমাধানৰ বাবে তেখেতক জোৰ দিব। আৰু আমিও আপোনালোকৰ আশীৰ্বাদত দলে এটা গুৰু দায়িত্ব আমাৰ ওপৰত অৰ্পণ কৰিছে। সভাপতি হিচাপে আমাৰ দলৰ 65 লাখ প্ৰাথমিক সদস্যৰ হৈ আমিও মুখ্যমন্ত্ৰী মহোদয়ক এই কথাটোত জোৰ দিম যে অন্যান্য জনগোষ্ঠীৰ লেখীয়াকৈ নাথ জনগোষ্ঠীটোৰ সমস্যাখিনিৰ সমাধানৰ ক্ষেত্ৰত তেখেতে উদ্যোগ গ্ৰহণ কৰিব লাগে। সপোন, মনৰ যি আশা আকাংক্ষা সমগ্ৰ ভাৰতীয় মানুহৰ ওপৰতে আশা আকাংক্ষা এৰি দিছে। আৰু যাৰ কাৰণে তেখেতে কৈছিলে যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। যে সবকা সাথ সকলোৰে লগত আৰু সকলোৰে বিকাশ, আৰু তেওঁ মৰমে মৰমে উপলব্ধি কৰে সকলোৰে যেতিয়া বিকাশ হয়, বিশেষকৈ দুখীয়াসকলৰ, অৱহেলিত বঞ্চিতসকলৰ, মহিলাসকলৰ, কৃষকসকলৰ যেতিয়ালৈ বিকাশ সম্ভৱ নহয়, তেতিয়ালৈ ভাৰতবৰ্ষৰ পৰম বৈভৱ বিশ্ব অনুষ্ঠানত অৱস্থিত হ'ব নোৱাৰিব। আৰু যাৰ কাৰণে সকলোৰে ওপৰত বিশ্বাস, সকলোৰে বিকাশ বিচাৰিছে। আৰু সকলোৰে বিকাশ যদি হ'বলগীয়া হয়, ভাৰতবৰ্ষখন যদি ছুপাৰ পাৱাৰ হ'বলগীয়া হয়, তাৰ আগে প্ৰতিখন ৰাজ্য নিশ্চিত ৰূপত আত্মনিৰ্ভৰ হ'ব লাগিব। আৰু যাৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে বাৰম্বাৰ কৈ আহিছে যে অসমখনক আমি 1ৰ পৰা 5 নম্বৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। ঠিক তেখেতেও তেনেকুৱাকৈ যে অসমখন মুখৰ কথাৰে নহয়, কাজে কামে কৰিলেহে আমি 1ৰ পৰা 5ম স্থানত আমি আহিব পাৰিম। আৰু সেই কথাষাৰৰ কাৰণে নিৰন্তৰভাৱে যোৱা 4টা বছৰে ৰাইজৰ সেৱা কৰাৰ উপৰিও বিভিন্ন সমস্যা দূৰ কৰিব পাৰে তাৰ কাৰণে নিৰন্তৰভাৱে প্ৰচেষ্টা চলাই আহিছে। আমি যিহেতু আমি বিটিআৰত বসবাস কৰোঁ, এই অঞ্চল জ্বালা অঞ্চল বুলি আমি সকলোৱে জানো যে পূৰ্বতে এই অঞ্চলৰ কি পৰিৱেশ আছিলে, আৰু সেই পৰিৱেশৰ পৰা আজি নতুন পৰিৱেশলৈ অনা কিন্তু মোৰ যদি 3জন ব্যক্তিৰ নাম ক'বলগীয়া হয়, তেতিয়াহ'লে প্ৰথমে নাম ল'ব লাগিব আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। কাৰণ মই নিজে জানো
যে 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত যেতিয়া কোকৰাঝাৰকে আদি কৰি বিভিন্ন অঞ্চলত গণহত্যা হৈছিলে, সেই গণহত্যাৰ সময়ত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেতিয়া গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াক তেখেতে প্ৰেৰণ কৰিছিল। আৰু তেখেতক প্ৰেৰণ কৰাৰ পিছতে তেওঁ এক বিশেষ ব্যৱস্থা কৰিছিলে, আৰু সেই বিশেষ ব্যৱস্থাৰ ফলস্বৰূপে পৰ্যায়ক্ৰমে ইয়াতে শান্তিৰ বাতাবৰণ সৃষ্টি হৈছিলে। আৰু আহি পৰৱৰ্তী সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৰিষ্ঠ পদক্ষেপ আৰু লগতে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ডাঙৰীয়াৰ সক্ৰিয় সহযোগৰ ফলস্বৰূপে আজি সম্পূৰ্ণৰূপে আমি ঢালা অঞ্চলত আজি এই অধিৱেশন পাতিবলৈ সক্ষম হৈছোঁ। আৰু এইবেলি আপোনালোকে এই জালাহৰ তাল চিকুৰ সমন্বয় ক্ষেত্ৰত 105 বৰ্ষীয় অধিৱেশন অনুষ্ঠিত কৰিছে। এই 105 বছৰীয়া বৰ্ণিল যাত্ৰাৰ এই বিভিন্ন সংঘাত ঘাত প্ৰতিঘাতৰ মাজেৰে আহি আজি সন্মিলনীয়ে এই পৰ্যায়লৈ আহিছে। আৰু এই 105 বৰ্ষীয় সন্মিলনীৰ অধিৱেশনত ময়ো আপোনালোকৰ মাজত উপস্থিত হ'বলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। আপোনালোকৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক উপস্থিত থকাৰ বাবে আপোনালোকে সুবিধা দিলে বা নিমন্ত্ৰণ জনালে। কেইদিনমান আগত আমাৰ সন্মিলনীৰ কেইবাগৰাকীও বিষয়ববীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈকে গৈছিলে নিমন্ত্ৰণ জনাবৰ কাৰণে আৰু সন্মিলনীৰ বিভিন্ন আলোচনা কৰিবৰ কাৰণে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলৰ সন্মুখৰ পৰাই মোক ফোন কৰিলে, ফোন কৰি ক'লে যে মই যাব নোৱাৰিম, তেখেত বাহিৰলৈ যোৱা কথা আছিল, কাৰণ তেখেত জাপান আৰু কোৰিয়ালৈকে গৈছে আমাৰ এডভান্টেজ আছামৰ মিটিঙত। তেখেতে তাৰ পৰাই মোক ক'লে যে মই যাব নোৱাৰিম, অন্ততঃ মোৰ হৈ তই এবাৰ তালৈকে গৈ ৰাইজক মাত দি আহিবি আৰু একেলগে তেখেতসকলৰ কথাখিনিও বুজি আহিবি কি ধৰণৰ কথা তেওঁলোকৰ মনত আছে। মই আচলতে আজি আমাৰ এটা বেলেগ কাৰ্যসূচী আছিল, মই সিদিনাখনে তেখেতসকলক কৈছিলে 5মান বজাতে যাম। তেখেতসকলে ক'লে আমাৰ মিটিং চলি থাকিব। মই বোলে ঠিক আছে চলি থাকিব, যদি 5মান বজাত গ'লে অসুবিধা নহয় আহিম। কিন্তু আহি দেখিলোঁ যে আমাৰ নতুন সভাপতি ডাঙৰীয়া, আমাৰ মন্ত্ৰী ডাঙৰীয়া সকলোৱে এই নাটযোগীৰ প্ৰতি থকা মৰম আৰু এই মৰমে সকলোকে ইয়াতে টানি আনিছে। আৰু মই ভাবোঁ যে আপোনালোক সকলোৱে আমাকো যি ধৰণে মৰম কৰিছে, মানে এই চিঠিখন পঢ়িলে গম পায়, মানে আমাৰ মন্ত্ৰী কোনো বাকী নাই নিমন্ত্ৰণ নকৰা। প্ৰত্যেক মন্ত্ৰীৰ ওচৰলৈ আপোনালোকে গৈ নিমন্ত্ৰণ কৰা মানে বুজা যায় যে আমাৰ প্ৰতি আপোনালোকৰ ৰাতিপুৱা আহিয়ে গৈছে। গতিকে সকলোকে আপোনালোকে নিমন্ত্ৰণ কৰিছে আৰু যোনে সুবিধা উলিয়াব পাৰিছে মুঠতে অহাৰ চেষ্টা কৰিছে। সেইকাৰণে মই ভাবোঁ যে আপোনালোকৰ কাৰণে ভাল খবৰ, আমাৰ কাৰণেও ভাল যে আমি